ডিগবৈ সমষ্টিটোৰ বাবে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যেই মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ডিগবৈ জুবিলি খেলপথাৰত। গতিকে ডিগবৈৰ 13খন গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ প্ৰায় 25,000 লোক ইয়াত সমবেত হ'ব। আজি ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচাৰ চলাব। মই আপোনাৰ চেনেলৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক আমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যেই ডিগবৈ সমষ্টিটোৰ আমি বৃহৎ ভোটৰ জয়ী হোৱাৰ আমি আশা ৰাখিছোঁ। অলপ ব্যৱধানো আমি বঢ়াব বিচাৰিছোঁ আৰু উন্নয়নৰ স্বাৰ্থতেই আমাৰ শান্তিৰ স্বাৰ্থতেই প্ৰগতিৰ স্বাৰ্থতেই আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অহাকালিলৈ সেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত অসমৰ 126টা সমষ্টিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কি উন্নয়ন কাম কৰিছে বা কৰিব, তেওঁ কি হাতত লৈছে সেইখিনি গোটেইখিনি ইয়াত মুকলিভাৱে ব্যক্ত কৰিব। গতিকে সকলোকে মই আহ্বান জনাইছোঁ। আমি দিনৰ 1 বজাত জুবিলি খেলপথাৰত অনুষ্ঠিত হ'ব। গতিকে সকলোকে আহিব মই অনুৰোধ জনাইছোঁ।